অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ শতবৰ্ষ অনুষ্ঠানৰ সফল সামৰণি। অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দীঘিপাৰ হৰিমন্দিৰ প্ৰাংগণত ৰাইজমেলৰ প্ৰতিষ্ঠাপক সভাপতি বসুন্ধৰ বৰুৱা আৰু সম্পাদক বিৰহু বৰুৱা সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত শতবৰ্ষীয় অনুষ্ঠানৰ অন্তিম দিনা দুপৰীয়া মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে সভাপতিত্ব কৰা মুখ্য সম্পাদক ধীৰেন ডেকাই আগধৰা সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই। কোচ ৰাজবংশী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱে আদৰণি ভাষণ প্ৰদান কৰা সভাত বিশিষ্ট গৱেষক সাহিত্যিক অঞ্জন শৰ্মাই স্মৃতিগ্ৰন্থ উন্মোচন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক ডক্টৰ দিলীপ বৰা নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ডক্টৰ প্ৰণৱ কুমাৰ শৰ্মা, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, বিটি আৰু মুদৈবুৰী সমষ্টিৰ পাৰিষদ দিগন্ত বৰুৱা, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজেন ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। আমাৰ অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ এয়া শতবৰ্ষ। এই শতবৰ্ষ আজি আমাৰ অন্তিম দিনৰ কাৰ্যসূচী। যিহেতু আমাৰ ডিচেম্বৰৰ 12, 13, 14 এই তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ শতবৰ্ষ পালন কৰা হৈছিলে আৰু আজি দুমাহ ধৰি আমাৰ এই দৰং জিলাৰ প্ৰতিটো খেলৰ প্ৰতি ঘৰ মানুহৰ আমাৰ স্বজাতীয় মানুহৰ দেহে কেহে কষ্টৰ বিনিময়ত আজি আমি এই সফল কামনা কৰিছোঁ। কিন্তু আমি দেখিছোঁ আজি এই আমাৰ আজিৰ মুকলি সভাৰ কাৰ্যসূচী, এই মুকলি সভাত আমাৰ বহুতো মন্ত্ৰী বিধায়কবিলাক মাতিছিলোঁ, স্বয়ং আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো মাতিছিলোঁ। কিন্তু তেখেত বিশেষ কাৰণত দিল্লীত থাকিব লগা হোৱাৰ কাৰণে আজি আমাৰ মুকলি সভাত উপস্থিত থাকিব নোৱাৰিলে। কিন্তু তেওঁ দিল্লীৰ পৰা এটা মেছেজ দিছে যে আমাৰ কোচ ৰাজবংশীৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতে তেওঁৰ চৰকাৰখনে সকলো দিশ সামৰি তেওঁ আমাৰ কাম কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। কিন্তু আজি আমি দেখিছোঁ আমাৰ এই শতবৰ্ষৰ মুকলি সভাৰ দিনাখন আমাৰ যিটো জনসমুদ্ৰত পৰিণত হৈছে, তাৰ কাৰণে আমি সমূহ স্বজাতীয় জনগোষ্ঠীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ পৰা অহা লোকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমি আজি সফল অনুভৱ কৰিছোঁ। আমি আজি সদায় সকলোৱে এক হৈ আছোঁ। আমি এই একৰ ধাৰাটো আমি যাতে সদায় বজাই ৰাখিব পাৰোঁ, এই আশাৰে মই সকলো অসমৰ ছয় জনগোষ্ঠী আমি জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি আছোঁ আৰু আমাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনো দিছে। আমি আশা কৰিছোঁ যে অহা আমাৰ 26 ইলেকশ্যনৰ আগতে আমাক জনজাতিকৰণ তেওঁলোকে কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। যদি প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰে তেতিয়াহ'লে আমাৰ ছয় জনগোষ্ঠীৰ বিভিন্ন আলোচনাৰ মৰ্মে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আমি এইটো বিচাৰিছোঁ, আমাৰ যিহেতু চিপাঝাৰ সমষ্টিটো আমাৰ কোচ ৰাজবংশী এটা মেজৰিটি, আমাৰ এটা সমষ্টি, আমি সদায় আমাৰ নিজৰ স্বজাতি আমি বিচাৰিছোঁ, আমাৰ প্ৰতিনিধি বিচাৰিছোঁ। যিহেতু আমি আগন্তুক আমাৰ প্ৰতিনিধি হিচাপে আমি পৰমা ৰাজবংশীক বিচাৰিছোঁ, তেখেতৰ বলিষ্ঠ নেতৃত্ব আমি কামনা কৰিছোঁ। আৰু যদি তেখেতো এই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় তেতিয়া আমি নিজাববীয়াকৈ কোচ ৰাজবংশী জাতীয় পৰিষদৰ ফালৰ পৰা আমি কেণ্ডিডেট দিবৰ কাৰণে আমি বাধ্য হ'ম। কিন্তু আমাৰ চিপাঝাৰ সমষ্টি আমাৰ নিজৰ স্বজাতিৰ 1912 চনতেই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৱে ৰাজমেলৰ জৰিয়তে এক সুসংগঠিত সংগঠন হৈছিল। 1923 চনত আমাৰ এই কোচ ৰাজবংশী সংগঠনটো কোচ ৰাজবংশী সন্মিলনী হিচাপে নামাকৰণ হয় আৰু সেই অনুক্ৰমে যোৱা আমাৰ 2023 চনত এই কোচ ৰাজবংশী সন্মিলনীয়ে শতবৰ্ষত ভৰি দিছিলে আৰু 2023 চনতেই আমি এই শতবৰ্ষৰ কাৰণে জিলা সন্মিলনীয়ে এখন উদযাপন সমিতি গঠন কৰি দিছিলোঁ আৰু সেই মৰ্মে 23 চনৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ শতবৰ্ষ উদযাপন সন্মিলনী জিলা সন্মিলনী লগ হৈ এই যিটো এক উৎসৱৰ পৰিৱেশ হৈছে এইটো আচলতে প্ৰশংসনীয়। আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বিশেষকৈ আজি ইয়াত প্ৰতিফলিত হৈছে যে আমাৰ জনগোষ্ঠীটো লোকৰান্য হৈছে আৰু এই জনগোষ্ঠীটোৰ আমাৰ উত্তৰণৰ ক্ষেত্ৰত আমি একত্ৰিত হৈ বিশেষকৈ আমি জনজাতিকৰণৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ আৰু চৰকাৰে এক মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব
আৰু সেইটোত আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে অকল আমাৰ কোচ ৰাজবংশীয়েই নহয়, আমাৰ গোটেই জনগোষ্ঠীয়ে একত্ৰিত হৈ আজি এই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমাৰ এই কোচ ৰাজবংশীৰ যিটো প্ৰয়াস আছিল, আমি তাত সঁচাই এক পৰিস্থিতিৰ বাবে আমি যে সংগঠিত হৈছোঁ তাৰে প্ৰমাণ কৰিছে। আৰু আমি ইয়াৰ জৰিয়তে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ এক একত্ৰিতৰ বাবে আমি সকলোৱে ভৱিষ্যতেও মাৰ দি থিয় হ'ম। আমাৰ এই 3 দিনতে আমাৰ প্ৰথম দিনাৰ যি পতাকা উত্তোলন বন্তি প্ৰজ্বলনৰ জৰিয়তে আৰম্ভ হৈছে, একেৰাহে এই 3 দিনতে আমাৰ সম্পূৰ্ণভাৱে সুন্দৰভাৱে চলি গৈছে। আৰু সন্ধিয়া 3 দিনতে আমাৰ সাংস্কৃতিক সন্ধিয়া হৈছে। আৰু এই সাংস্কৃতিক সন্ধিয়াত সম্পূৰ্ণভাৱে আমাৰ দৰ্শকৰ সঁহাৰি পাইছোঁ। আচলতে এই নিৰ্বাচন আমি সঁচাকৈ ভাবিছোঁ যে আমাৰ এই জনজাতিকৰণটো যদি 26ৰ আগতেই আমাৰ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে, তেতিয়াহ'লে আমি একত্ৰিতভাৱে আমাৰ বৰ্তমানৰ যি চৰকাৰ আছে সেই চৰকাৰকে আমি একত্ৰিতভাৱে আমি সেই চৰকাৰ আকৌ গাদীত বহাবলৈকে আমি আগবাঢ়িম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।